যদিহে আপোনাৰ মেডিকেল শ্বপ আছে নাইটোবা আপোনাৰ যদি হাৰ্ডৱেৰ আছে বা আপোনাৰ যদি কসমেটিক শ্বপ আছে তো আপোনাৰ ভিডিঅ'টো একদম জৰুৰী হয় আপোনাৰ এবাৰ হ'লেও চাই যাব। তো নমস্কাৰ সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ক'বলৈ আহিছোঁ এটা স্কেমৰ কথা। বৰ্তমান আপোনাৰ যিটো স্কেম হৈ আছে বেছিকৈ আপোনাৰ মেডিকেল শ্বপত এটা মই ভিডিঅ' দেখিলোঁ। ভিডিঅ'টো অকণমান চাই লওক তেতিয়া বুজিব যে কি স্কেম হৈ আছে। হ'ল যে মোবাইলত সি মোক প্ৰথমত 2 টকা এটা পঠিয়ালে। 2 টকা পঠিয়ালে আকৌ দৌৰি পেলাই মিলা মই হা মিলা 2 টকা মিলা 2600 টকা বিল হ'ল। তো 2600 টকা জেগাত ই এটা শূন্য বেছি মই 26,000 টকা পঠিয়াই দিলে। তো মই মেছেজ চেক কৰিলোঁ, খালি মেছেজ চেক কৰিলোঁ যে 26,000 টকা আহিলে। সি লগে লগে মোক ফোন থ'ব নাই দিয়ে। लगे लगे ही मुझे गूगल पे स्कैनर दी पठियाले। ये स्कैनर में आपका पैसा जो है 26 रुपये लेस करिए, बाकी पैसा हमारे में डाल दीजिए। तो मैं की कर स्कैन करके ताक मैं पैसा पठिया दिलो। যেতিয়া মই ইউপিআই চেক কৰিলোঁ তেতিয়া দেখিলোঁ মোৰ পইচাটো গুচি গ'ল, কিন্তু তাৰ পইচা মোৰ ইয়াত সোমোৱা নাই। তোমালোকৰ দেখিলে কি ধৰণে আপোনাৰ এতিয়া স্কেমাৰবিলাকে স্কেম কৰিব লৈছে। মানে আপোনাৰ আজিকালি নাই OTP বা আপোনাৰ মোবাইলৰ জৰিয়তে আপোনাৰ মোবাইল হেক কৰিছে, এইবিলাকতো চলিয়ে আছে। তাৰ ওপৰতে এটা এনেকুৱা আপোনাৰ স্কেম হৈছে, যিটো স্কেম হৈ আছে বৰ্তমান মেডিকেল শ্বপত আৰু নাইটোবা আপোনাৰ ডাঙৰ ডাঙৰ যিবিলাক শ্বপ থাকে, আমাৰ দোকান থাকে, সেইবিলাকত মানে বিশেষকৈ এইটো স্কেম হৈ আছে। তো স্কেমটো কিদৰে হয় মই সকলোখিনি কৈ যাম, আপোনালোকে ভিডিঅ'টো চাই যাওক। তো ফাৰ্ষ্টতে আপোনাৰ যদি মই মেডিকেল শ্বপ এখনকে দেখাই আছোঁ যে কেছটো কিদৰে হয়। আপোনাৰ মেডিকেল শ্বপ এখন আছে, আপোনাক এজন মানে মানুহে ফোন কৰিব। ফোন কৰি আপোনাক ক'ব যে মোক অলপ ঔষধৰ প্ৰয়োজন আছে, ঔষধকেইটা আপোনালোকৰ তাত আছে নেকি, সেই বুলি কৈ আপোনাক হোৱাটছএপত এখন লিষ্ট দি দিব, যে ঔষধৰ লিষ্ট এখন দিব। তো লিষ্টখন যেতিয়া আপুনি চাব যিকেইটা ঔষধ আছে, আপুনি কি কৰিব লিষ্টত মানে ঔষধকেইটা চাই আপুনি বিলটো নিশ্চয় বনাব যে বিলটো মোৰ ইমান হৈছে। তো আপুনি কি কৰিব তেওঁক চেণ্ড কৰি দিব যে আপোনাৰ বিলটো ইমান হৈছে, বা ধৰক 2000 টকাৰ বিল হ'ল, আপুনি বিলটো 2000 টকা বনাই দিলে। তাৰপিছত তেওঁ কি কৰিব, আপোনাৰ যিজনক আপুনি পঠিয়াব তেওঁ ক'ব যে মই আপোনাক অনলাইন পে' কৰি আছোঁ পইচাটো, আৰু বস্তুখিনি মই লৈ যাম বা মই মানুহজন পঠিয়াই দিম। তো আপুনিও বিশ্বাস কৰি আপুনি স্কেনাৰটো দি দিব, আৰু আপোনাৰ স্কেনাৰত প্ৰথমতে তেওঁ টেষ্ট কৰি 1 টকা এটা পঠিয়াব। তাৰপৰা তেওঁ ক'ব যে 1 টকা এটা পাইছেনে, তো আপুনি দেখিব হয় পাইছোঁ, তো আপুনি ক'ব হয় পাইছোঁ। নেক্সটত কি কৰিব, আপোনাৰ তাত পইচা নপঠিয়াই তাত মেছেজত পঠিয়াব 2000 যদি আছে 2000 ঠাইত আপোনাৰ 20,000 পঠিয়াই দিব। মানে আপুনি যেতিয়া মেছেজটো পাব আপুনি এনেকুৱা লাগিব আপোনাৰ একাউণ্টত 20,000 টকা সোমাইছে। আৰু যিহেতু আপুনি এখন শ্বপ চলাই আছে, আপোনাৰ এনি টাইম মানুহ বিজি থাকে, এইটো সেইটো আহি থাকে, মানুহ চাবলৈ সময় নাই, আপুনি মোবাইলত জাষ্ট মেছেজটো চাই পেলাই দেখিলে আপুনি 20,000 টকা পাইছে। পোৱাৰ পিছতে আপোনাক তেওঁ ফোন কৰিব যে মোৰ ভুলতে মানে 2000 ঠাইত মই 20,000 পঠিয়াই দিলোঁ, মানে শূন্য এটা বেছি পঠিয়াই দিলোঁ। তো আপুনি 2000 টকা ৰখাই বাকী 18,000 টকাটো মোক অনলাইন পে' কৰি দিয়ক। ভাবিব হয় মই ভুলতে কিজানি তেওঁ দিছে, আৰু আপুনি কি কৰিব 18,000 টকা তেওঁৰ এটা স্কেনাৰত দি দিব। মানে তেওঁৰ লগত আপোনাৰ স্কেনাৰ এটা দিব, আৰু তেওঁ ক'ব যে মোৰ পইচাটো ৰিটাৰ্ণ দি দিয়ক। আপুনি ভাবিব সঁচাকৈ হয় চাগে তেওঁ চাগে ভুল হৈছে। তো আপুনি কি কৰিব, আপুনি স্কেন কৰি পেলাই 18,000 টকা পে' কৰি দিব। কিন্তু যেতিয়া আপুনি এটা সময়ত গৈ মানে বেলেঞ্চটো চেক কৰিব, আপোনাৰ কিন্তু একাউণ্টত 1 পইচা অহা নাই। साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए तो। মানে 1 টকা এটাই যি প্ৰথম আহিছিল, তাৰপিছত তেওঁ মানে এটা মেছেজ পঠিয়াইছিলে, মানে মেছেজটোত লিখা আছে 20,000 টকা, কিন্তু আপুনি মেছেজটো পঢ়ি পেলাই ভাবিলে যে আপোনাৰ একাউণ্টত 20,000 টকা সোমাইছে। তো এইটো স্কেম এতিয়া বহুত হৈ আছে, তো আপুনি সাৱধান হ'বলৈ এতিয়া প্ৰায়ে মানে এইটো স্কেম মানে হৈ আছে আপোনাৰ বিশেষকৈ যিবিলাক দোকানৰ শ্বপ, আৰু বিশেষকৈ আপোনাৰ যদি ডাঙৰ কিবা হ'লচেলাৰ দোকান আছে তেনেকুৱাত এইটো স্কেম বেছি হৈ আছে। তো আপোনালোকে যদি আপোনাক কোনোবাই পইচা পঠিয়ায় প্ৰথমতে আপুনি চেক কৰিব যে এইটো বেলেঞ্চ পঠিয়াইছে নে মেছেজ পঠিয়াইছে। কাৰণ আমি ভুলতে ঘপককৈ যেতিয়া মেছেজটো পাওঁ, আৰু যিহেতুকে আপোনাৰ ব্যস্ত থাকে সেইটো সময়ত ব্যস্ত হৈ থাকে, এনি টাইম কাষ্টমাৰ থাকে, তো আপুনি জাষ্ট মোবাইলত মেছেজটো চাই যে ইমান টকা আহিছে, আপুনি যিহেতু স্কেনাৰটো দিছে আৰু মেছেজটো আপুনি মোবাইলত চাই যে 20,000 টকা মেছেজটো আছে 20,000, তো আপুনি ভাবিব বোলো মোক 20,000 টকা দিছে। আপুনি কি কৰিব, তাৰপিছত ভুলতে আপুনি আকৌ তেওঁক 18,000 টকা পে' কৰি দিলে। মানে তো বন্ধুসকল এনেকুৱা কেছ প্ৰায়ে হৈ আছে, তো আপুনি এতিয়া সাৱধান হ'বলৈ হ'ল। তো বন্ধুসকল ভিডিঅ' চাই কেনে পালে মোক কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো দৰকাৰী বুলি ভাবিছে সকলোকে শ্বেয়াৰ কৰি দিব যাতে সকলো সাৱধান হয়। তো এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো বন্ধুসকল ভিডিঅ'টো ইমানেই আছিলে, তো আজিলৈ বাই বাই।